তেতিয়া ৰজাই ঘোষণা কৰিলে যে এই পুখুৰীটো যিয়ে পাৰ হৈ যাব পাৰিব ঘৰিয়ালৰ মাজেদি তেওঁকেই মই আধা ৰাজ্য প্ৰদান কৰিম। আৰু যদি কিবা কাৰণত ঘৰিয়ালে তেওঁক খাই পেলাই তেতিয়া তেওঁৰ পৰিয়ালক 500 সোণৰ মুদ্ৰা দিম। যেনেকৈ আমাৰ ৰিটায়াৰমেণ্টৰ সময়ত যিটো আমাক চৰকাৰে ঘোষণা কৰে সেইটো হৈছে। এনেকে ঘোষণা কৰাৰ পিছত দেখিছে কোনেও সাঁতুৰিবলৈ আৰম্ভ কৰা নাই। তেনেকুৱা সময়তে এজন ব্যক্তিয়ে হঠাৎ পুখুৰীটো জাপ মাৰি দিলে। জাপ মাৰি পুখুৰীটো ঘৰিয়ালৰ মাজে মাজে যেনে তেনে গৈ ইটো পাৰ পালে। চবে হাত চাপৰি বজাই তেওঁ সম্ভাৱনা জনালে। তেতিয়া ৰজাই তেওঁক মাতি আনি ক'লে বোলে তুমিতো এতিয়া পাৰ হৈ গলা, তোমাক আমি এতিয়া পুৰস্কাৰ দিম। তেওঁ কৈছে পুৰস্কাৰ বাদ দিয়ক, প্ৰথমতে এইটো কওক মোক পিছফালে কোনে ঠেলা মাৰি দিছে। তেতিয়া তেওঁ মিছেছে হাঁহি ক'লে বোলে ঠেলাটো ময়ে মাৰিছো। কৈছে কিয় মাৰিছিলা? এটাই কথা, তুমিতো যদি জিকি যোৱা আধা ৰাজ্য পাবাই, আৰু যদি কেনেবাকে মৰিও যোৱা তেতিয়া মই 500 সোণৰ মুদ্ৰা পাম। এতিয়া কথা হ'ল কি, মই এইটোৱে ক'ব বিচাৰিছো, আমি আৰম্ভণিতে যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলো, একেবাৰে এল পি স্কুলৰ পৰা কলেজ বা আপোনাৰ ইউনিভাৰ্চিটিলৈকে আমি কোনেও ভবা নাছিলো যে টিচাৰ হ'ম বুলি। কিবা কাৰণত পাকে প্ৰকাৰণতে আমাকো সেই ঠেলা মাৰি আনি আজি এই ব্যৱস্থাটোৰ মাজত সোমাই দিলে। কেতিয়াও ভবা নাছিলো আমি শিক্ষক হ'ম বুলি। চায়েন্সত পঢ়াবিলাকে সদায় ভাবিছিলে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্টছবিলাকো তেনেকুৱা বেলেগ ধৰণৰ এটা ব্যৱস্থালৈ যাম বুলি ভাবিছিলে। আমিও এই ব্যৱস্থাত পৰিলো। এনেকুৱা এটা ব্যৱস্থা এটা ঘৰিয়ালৰ মাজত ঘূৰি ফুৰাৰ নিচিনাই হৈছে, কিন্তু আমি অতিক্ৰম হলে কৰিবই লাগিব। সেই ব্যক্তিজনে তেনেদৰে কেতিয়াও ভবা নাছিলো যে ঘৰিয়ালৰ মাজত মই যুদ্ধ কৰিব লাগে। তাৰ পিছতো কিন্তু ঘৰিয়ালৰ মাজত যুদ্ধ কৰি এটা সময় ইটো পাৰ পাই গৈছিলো। মই ঘৰিয়ালে কাৰণে ক'ব বিচাৰিছো, এই আপোনালোকে গম পালে শিক্ষা হেতু গুণোৎসৱ, এতিয়া এইবাৰ গুণোৎসৱত যিটো অৱস্থা হব, যোৱাবাৰ এটেণ্ডেন্স যদি নাছিলে আমাৰ বিদ্যালয়ত বা আপোনালোকৰ বিদ্যালয়ত, বেলেগ কিবা এটা প্ৰক্ৰিয়া কৰি ফুল এটেণ্ডেন্স দেখাই দিছিলে। এইবাৰ কিন্তু অসম্ভৱ। পাৰ ডে দেখাই দিছে যে ইমান ষ্টুডেন্ট আহিছে, ইমান ষ্টুডেন্ট অহা নাই। যোৱাকালি বা পৰহিদিনাখন আমাৰ এটেণ্ডেন্স আছিলে 92, আজি পৰহিদিনাখন 92, যোৱাকালি 86, আজি কি হয় তাকো ঠিক নাই। আজি আমাৰ পিছকামত ওলাই নাই। গুণোৎসৱ দিনাখন যদি এইটো অৱস্থা হয় কেনেকৈ? আজি এনৰোল কৰিবৰ কাৰণে মই বাগানৰ মাজলৈ যাবলগীয়া আছে, এনৰোল কৰিবৰ কাৰণে মাত্ৰ ফটোখন উঠাবৰ কাৰণে। এটেণ্ডেন্স দিবলৈ হলে কিমান যাব লাগিব কোনো ঠিক নাই। গতিকে মই কৈছো যে ঘৰিয়ালৰ মাজে মাজে আমি এতিয়া অতিক্ৰম কৰিবলৈ আমি সাহস গোটাব লাগিব। মই ক'ব বিচাৰিছো যে জীৱন মানে মই বিভিন্ন ব্যক্তিক লগ পোৱাৰ পিছত, দুই এখন কিতাপ পঢ়াৰ পিছত, জানি দেখি শুনি শিকি মই জীৱন মানে এইটোৱে বুজি পালো যে হয়তো আমি এনেকে ভাবো যে মোক টকা বহুত হলে মোৰ জীৱনটো সাৰ্থক হৈ যাব। টকাৰ পিছত গৈ থাকিলো। আমি যেতিয়া স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিল আমি পাইছিলো 18,000 টকা প্ৰথম। এতিয়া হৈ 50 ক্ৰছ কৰিলে, কিন্তু ক'তা সুখীয়ে হোৱা নাই দেখোন। মানে 1 লাখ টকা লাগে। যেতিয়া মই 1 লাখ টকা পাম তেতিয়া কেনেকুৱা লাগিব, মোৰ 1.5 লাখ টকা লাগিব, 2 লাখ লাগিব। তাৰমানে জীৱনত সুখী নহয়। ঠিক আছে, টকা পইচা যথেষ্ট হৈ যোৱাৰ পিছত মানুহে সুখী হ'ব বুলি ভাবে, তেতিয়াও কিন্তু সুখী নহয়। নহলেনো হিমন্ত বিশ্ব শৰ্মাই ইমান কিবা কিবি কৰি থাকিলে, তেওঁ দেখোন দৰমহাই যথেষ্ট পায়, তাৰমানে সুখী নহয়। আপোনাৰ গাড়ী অজস্ৰ আছে, 1খন আছে, 2খন আছে, তাৰ পিছতো আপুনি সুখী নহয়। খুব সুন্দৰ এটা স্বাস্থ্য থকাৰ পিছতো আমি সুখী নহয়। পুৰুষবিলাকৰ সুন্দৰ পত্নী এগৰাকী থকাৰ পিছতো কিবা নহয় সুখী নহয়। কাৰণ সুখী নহয় কি, কাষেদি কোনোবা যদি মহিলা যায়, এইগৰাকী ভাল আছিলে, এইগৰাকী পতা হলে ভাল আছিলে, তেতিয়াও সুখী নহয়। তাৰমানে সুখী নহয়েই নহয়। জীৱনটো আমি আমাৰ ঘৰৰ কামত, টকা পইচাৰ দৌৰত, সম্পত্তি দৌৰত ঘূৰি থাকো, কিন্তু কোনো মানুহ সুখী নহয়। জীৱনটো উপভোগ কৰিব আমি শিকা নাই। তো এই বিষয়ে মই বিভিন্নজনৰ লগত কথা পতাৰ পিছত তেওঁলোকেও তেনেধৰণৰ সংবিধান দিব পৰা নাই, যিবিলাক অভিজ্ঞ ব্যক্তি আছে। কিন্তু এজন ব্যক্তিয়ে কৈছিলে যে চাইণ্টিফিকলি, বিজ্ঞানসন্মতভাৱে জীৱন উপভোগ কৰাৰ 2টাই পথ আছে। তেওঁ কৈছে কি, ফিল ৱেল, ডু ৱেল। অনুভৱবিলাক সদায় মানুহৰ ভাল হ'ব লাগে। অনুভৱ বুলি ক'লে তাৰ লগত বহুত কিবা কিবি থাকিব, আবেগ, অনুভূতি, এই গোটেইবিলাক জড়িত থাকিব। তাৰ লগতে যেতিয়া আপুনি অনুভৱটো সুন্দৰ হ'ব, সুন্দৰ অনুভৱটো যেতিয়া আহি যাব আপোনাৰ মনলৈ, সেই সুন্দৰ অনুভৱটোৰ বিপৰীতে কৈছে ডু ৱেল, অনুভৱটোক আপুনি পাৰফেক্ট কৰে। সুন্দৰ অনুভৱ বুলি কোৱাৰ লগে লগে মই ক'ব বিচাৰিছো, ছোৱালীজনীক মই ভাল পাওঁ, সদায় প্ৰপ'জ কৰিব বিচাৰো, সকলো শিক্ষক শিক্ষয়িত্ৰী থকাৰ কাৰণে মই কথাখিনি কৈ আছো।
ছোৱালীজনী মই ভাল পাওঁ, প্ৰপ'জ কৰিব বিচাৰিছো, প্ৰপ'জ কৰিছো, তাই না কৰে, প্ৰপ'জ কৰিছো না কৰে, কোনোবা এদিনাখন কৈ দিলে হা। প্ৰেম কৰিছে যদি অনুভৱটো হ'ব, নহ'লে কিন্তু অনুভৱটো নহ'ব। যেতিয়া হা বুলি কৈ দিলে কিমান ভাল লাগিব আপোনালোকে ভাবক। আপুনি আজি দৰমহা বিচাৰি আছে 1.5 লাখ টকা। যিবিলাকৰ NPS হোৱা নাই, NPS হৈ আছে, OPS হোৱা নাই, তেওঁলোকৰ হঠাৎ যদি কাইলৈ ঘোষণা কৰি দিয়ে বোলে কাইলৈৰ পৰা আপোনালোকৰ OPS দিয়া হ'ব, একদম জাপ মাৰি দিব। সেইটো হ'ল অনুভৱ। এতিয়া কথা হ'ল কি, এই মই ছোৱালীজনীৰ কথা কৈছো, তেওঁ প্ৰপ'জ কৰাৰ পিছত হা কৰি দিয়াৰ পিছত সেই অনুভৱটো আমাৰ এনেকুৱা অনুভৱ, সুন্দৰ অনুভৱ হয়, তাৰ কাৰণে মই গোটেই জীৱন উৎসৰ্গা কৰিম, তাইৰ লগতে থাকিম। কিন্তু ডু ৱেল, প্ৰেমটো জীয়াই ৰাখিব আপুনি পাৰিছেনে নাই? তেওঁতো প্ৰপ'জটো একচেপ্ট কৰি দিলে, এতিয়া তাৰ পিছত আপুনি চম্ভালি নিব পাৰিছেনে নাই? এই কথাটোকে